নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ সকলোকে কুৱেশ্যন পেপাৰ সলিউশ্যনৰ আন এটি বিশেষ ভিডিঅ'লৈ। এই ভিডিঅ'ত আমি আলোচনা কৰিম মৰিগাঁও ডিষ্ট্ৰিক্টৰ ক্লাছ 9ৰ হাফ ইয়াৰলি এক্সাম 2025 বৰ্ষৰ সাধাৰণ বিজ্ঞান অৰ্থাৎ ছায়েন্সৰ কুৱেশ্যন পেপাৰখন সলিউশ্যন কৰিম। ভিডিঅ'টো শেষলৈকে চাবা, যথেষ্টখিনি উপকৃত হ'ব পাৰিবা। চেনেললৈ প্ৰথমবাৰৰ বাবে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি লোৱা। তো আৰম্ভ কৰিছোঁ। প্ৰথমতে চোৱা, 1 নম্বৰত আছে কিছুমান পদাৰ্থ ইহঁতৰ মাজত থকা আকৰ্ষণ বলৰ বৃদ্ধিৰ ক্ৰমত সজোৱা হৈছে। তলৰ কোনটোৱে সঠিক বিকল্প সূচাইছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, অক্সিজেন, পানী আৰু চেনিয়ে সঠিক বিকল্প সূচাইছে। নেক্সট, পদাৰ্থৰ কোনটো অৱস্থাৰ বাবে সূৰ্য বা গ্ৰহ নক্ষত্ৰ উজ্জ্বল দেখা যায়? প্লাজমাৰ বাবে। 1 ATM অৰ্থ কি? অপশ্যন চি টো শুদ্ধ, 1.01 × 10⁵ বা অপশ্যন চি টো। সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা ধাতুটোৰ নাম কি? পাৰা। টিংচাৰ আয়োডিনৰ দ্ৰৱটো তৈয়াৰ কৰা হয়। অপশ্যন এ, পটাছিয়াম আয়োডিন দ্ৰৱৰ দ্বাৰা। তাৰপিছত কলা বা নীলা চিয়াহীৰ পৰা নীলা ৰঙক তলৰ কোনটো পদ্ধতিৰে পৃথক কৰা হয়? বৰ্ণলেখন পদ্ধতিৰে। নেক্সট, তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন? ৰাসায়নিক পৰিৱৰ্তনটো হৈছে লোট মামৰে ধৰা হৈছে ৰাসায়নিক পৰিৱৰ্তন। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 8লৈ। কুৱেশ্যন নম্বৰ 8ত আছে, চোৱা, কুৱেশ্যন নম্বৰ 8ত আছে, তলৰ কোনটো সুষম বৃত্তাকাৰ গতিৰ পৰিস্থিতি নোহোৱাৰ সম্ভাৱনা বেছি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, সূৰ্যৰ চাৰিওফালে থকা পৃথিৱীৰ গতি। নেক্সট, গতি সময় লেখৰ কালি অঞ্চলটো এটা ভৌতিক পৰিমাণক প্ৰতিনিধিত্ব কৰে যাৰ একক হৈছে মিটাৰ। অপশ্যন এ টো শুদ্ধ। লাইচোজম গঠনত সহায় কৰে গলজি সংঘই। একচুৱেলি অন্তঃপ্ৰদেশীয় জালিকায়ো লাইচোজম গঠনত সহায় কৰে, কিন্তু গলজি সংঘৰ ভূমিকা হৈছে বেছি। তাৰপিছত, কোষ কেন্দ্ৰৰ অৱস্থিতি তলৰ কোনজন বিজ্ঞানীয়ে প্ৰথমতে ধৰা পেলাইছিল? ৰবাৰ্ট ব্ৰাউনে কোষ কেন্দ্ৰৰ অৱস্থিতি প্ৰথমতে ধৰা পেলাইছিল। নেক্সট, 12 নম্বৰলৈ আগবাঢ়িছোঁ। অল্পসাৰী দ্ৰৱত ৰখা উদ্ভিদ কোষ এটাৰ তলৰ কোনটো উপস্থিতিৰ বাবে ফাটি নাযায়? কোষ পৰশৰ বাবে ফাটি নাযায়। নেক্সট, 13, গেছৰ উষ্ণতা বৃদ্ধিৰ লগত কোনটো বিকল্প শুদ্ধ? শুদ্ধ বিকল্পটো হৈছে অপশ্যন বি, 1 আৰু 4। 1 আৰু 4 অৰ্থাৎ গতি শক্তি বৃদ্ধি পায় আৰু কণিকাবোৰৰ মাজত ব্যৱধান বৃদ্ধি পায়। এই দুটা শুদ্ধ। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 15। গতিশীল বস্তু এটাৰ বাবে তলৰ কোনটো শূন্য হ'ব? শূন্য হ'ব সৰণ। অপশ্যন 4। নেক্সট, 16 নম্বৰ, কোষ কেন্দ্ৰৰ ক্ষেত্ৰত শুদ্ধ বিবৃতি কেইটা বাছি উলিওৱা। কোষ কেন্দ্ৰৰ ক্ষেত্ৰত শুদ্ধ বিবৃতি হৈছে ইয়াৰ আৱৰণ দুটা স্তৰৰ 1, 2 আৰু 4। ইয়াৰ ক্ৰমজম থাকে। কোষীয় প্ৰজননী কেন্দ্ৰীয় ভূমিকা পালন কৰে। 17 পৰা 20 নম্বৰৰ তলৰ তথ্যখিনি বিবেচনা কৰি লিখিব লাগে। তো 1 নম্বৰ চব উক্তি আছে আৰু আৰত আছে ৰিজন। বায়ুমণ্ডলীয় চাপত পানীৰ উতলাংক 100 ডিগ্ৰী চেলচিয়াছ বা 373 কে। ৰিজনটো হৈছে সাগৰ পৃষ্ঠত বায়ুমণ্ডলীয় চাপেই হ'ল সাধাৰণতে বায়ুমণ্ডলীয় চাপ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। চোৱা, ইয়াৰ 17ৰ উত্তৰটো হৈছে অপশ্যন এ। একেবাৰে ওপৰত চোৱা, উক্তি এ আৰু কাৰণ আৰ দুয়োটাই সত্য, কাৰণ আৰ হৈছে উক্তি এৰ সঠিক ব্যাখ্যা। 18 নম্বৰ, এগিলাচ পানীত এচামুচ চেনি মিহলোৱাটো হৈছে সমসত্ব মিশ্ৰণ। সংযুক্তি বেলেগ থকা দ্ৰৱ এটা সমসত্ব মিশ্ৰণ। তো শুদ্ধ উত্তৰটো হ'ব, এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। এইটো ভুলতে টিক দিয়া হ'ল, অপশ্যন চি টো হ'ব শুদ্ধ, অপশ্যন চি। তাৰপিছত কুৱেশ্যন নম্বৰ 18, এগিলাচ পানীত এচামুচ চেনি মিহলোৱাটো হৈছে সমসত্ব মিশ্ৰণ। কুৱেশ্যন নম্বৰ 19, কোনো বস্তুৰ সৰণ ধনাত্মক, ঋণাত্মক বা শূন্য হ'ব পাৰে। তাৰপিছত আছে, গতিশীল বস্তুৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ মাজত নিম্নতম দূৰত্বই হৈছে সৰণ। গতিকে এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, উক্তি এ সত্য কিন্তু কাৰণ অসত্য। মানে 19 নম্বৰটো হৈছে চি, 18 নম্বৰ আৰু 19 নম্বৰ দুয়োটাই হৈছে চি। তাৰপিছত কুৱেশ্যন নম্বৰ 19ত চোৱা, 20, উদ্ভিদ কোষত অতি ডাঙৰ ৰসধানী থাকে আৰু কাৰণটো হৈছে উদ্ভিদ কোষত ৰসধানী কোষ ৰসেৰে ভৰি থাকে। শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন বি, উক্তি এ কাৰণ আৰু আৰ দুয়োটাই সত্য কিন্তু কাৰণ আৰ
উক্তি এর সঠিক ব্যাখ্যা নহয় বি নম্বৰটো শুদ্ধ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ' ডেছক্ৰিপশ্যনত তোমালোকে হোৱাটছআপ চেনেলৰ লিংক পাই যাবা ইয়াত ক্লিক কৰি জইন হ'ব পাৰিবা উপকৃত হ'ব পাৰিবা ইয়াৰ পৰা আগবাঢ়িছো কুৱেশ্যন নম্বৰ 21 লৈ বতাহৰ বেগ বাঢ়ি যোৱাৰ লগে লগে পৃষ্ঠৰ পৰা জলীয় বাষ্পবোৰ সহজে আঁতৰি যায় তাৰপিছত ৰিজনটো হৈছে পানীৰ বাষ্পীভৱন লীন তাপৰ মাত্ৰা যথেষ্ট বেছি হ'লে গৰম পৃষ্ঠ সোনকালে চেঁচা হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব দুয়োটা উক্তি সত্য 22 নম্বৰলৈ আগবাঢ়িছোঁ 22 নম্বৰত আছে অবৰ্ণ কণাত বিভিন্ন হালধীয়া বা কমলা ৰঙৰ ৰঞ্জক পদাৰ্থ থাকে উক্তিটো হৈছে অবৰ্ণ কণাত শ্বেতসাৰ তৈল পদাৰ্থ প্ৰটিনৰ কণিকা সঞ্চিত হৈ থাকে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কলেন কাইমাত থাকে তাৰপিছত আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 24 লৈ 1855 খ্ৰীষ্টাব্দত কোনজন জীৱবিজ্ঞানীয়ে কোষ মতবাদৰ কিছু সংশোধন ঘটাইছিল ভাৰ্চুৱে এবিধ সংযোজন কলা যাৰ আধাৰ প্ৰটিন আৰু শৰ্কৰাৰে গঠিত উপাস্থি বায়ুৰ উপাদানবোৰ পৃথক কৰা হয় কিহৰ দ্বাৰা আংশিক পতনৰ দ্বাৰা তাৰপিছত এমোনিয়াম সালফাৰেটৰ সংকেত হৈছে অপশ্যন সি বাঢ়িছোঁ কুৱেশ্যন নম্বৰ 28 লৈ গতিশীল বস্তু এটাৰ বাবে হৰণ আৰু দূৰত্বৰ অনুপাত হ'ব অপশ্যন ডি 1ৰ সমান বা 1তকৈ সৰু 29 ৰকেট তলৰ কোনটো সংৰক্ষণ নীতিত বিবৃতি কৰে এইটো ৰৈ গৈছে 30 নম্বৰলৈ আগবাঢ়িছোঁ উদ্ভিদৰ ভাজক কলাসমূহ হৈছে অপশ্যন ডি শুদ্ধ 31 যদি দুটা বস্তুৰ মাজত দূৰত্ব দুগুণ কৰা হয় তেন্তে ইহঁতৰ মাজত মহাকৰ্ষণ বলৰ ক্ষেত্ৰত তলৰ কোনকেইটা শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 2 আৰু 4 2 মানে 1/4 হ'ব 4 মানে হৈছে বাঢ়ি যাব তাৰপিছত নিউটনৰ গতি বিষয়ক তৃতীয় সূত্ৰ অনুসৰি ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া কি শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 2 আৰু 3 2 মানে হৈছে সদায় বেলেগ বস্তুৰ ওপৰত ক্ৰিয়া কৰে 4 মানে হৈছে মান আৰু দিশ একে 33 লৈ আগবাঢ়িছোঁ ৰেলগাড়ী এখনৰ জড়তা ঠেলাগাড়ী এখনতকৈ বেছি উত্তৰটো হ'ব কাৰণটো আছিল ভৰ হৈছে জড়তাৰ মাপ এ নম্বৰটো শুদ্ধ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 34 লৈ তলৰ কোনকেইটা পৰিস্থিতিত গতিৰ ক্ষেত্ৰত অতিক্ৰম কৰা দূৰত্ব আৰু হৰণৰ সৈতে একে থাকিব অপশ্যন বি 1 আৰু 4 নেক্সট কণিকাৰ গতি শক্তিৰ সমানুপাতিক হয় কণিকাৰ গতি শক্তিক সমানুপাতিক হ'ব উষ্ণতা ব্যক্তি এজনৰ বাবে শুই থকা অৱস্থাতকৈ থিয় হৈ থকা অৱস্থাত বালি ওপৰত হেঁচাৰ প্ৰভাৱ বেছি হেঁচাৰ প্ৰভাৱী ক্ৰিয়া কৰা ক্ষেত্ৰফলৰ ওপৰত নিৰ্ভৰ কৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উক্তি এ আৰু কাৰণ আৰ দুয়োটাই সত্য আৰু কাৰণ আৰ উক্তিৰ সঠিক ব্যাখ্যা আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 37 ভৰ বেগৰ এছআই একক হৈছে কেজি অপশ্যন এটো শুদ্ধ কেজি জিৰ মান হৈছে অপশ্যন এ তাৰপিছত 39 লৈ আগবাঢ়িছোঁ এডাল অস্থিক আন এডাল অস্থিৰ লগত সংযোগ কৰি ৰখা সংযোজক কলাবিধৰ নাম হৈছে লিগামেণ্ট 10 কেজি ভৰৰ এটাৰ ওজন হ'ব 10 কেজি ভৰৰ এটা ওজন হ'ব 100 একচুৱেলি এইটো 98 হয় কিন্তু ইয়াত যেহেতু 98 অপশ্যনত নাই গতিকে 100 হ'ব শুদ্ধ দ্ৰৱণৰ ধৰ্মবোৰ হৈছে শুদ্ধ উত্তৰটো হৈছে 1 2 আৰু 3 ত্বৰণৰ এছআই একক হৈছে অপশ্যন বি 43 লৈ আগবাঢ়িছোঁ ডেছ হ'ল একে গঠন আৰু কাৰ্য কৰা কোষৰ সমষ্টি কলা মটৰ গাড়ীৰ অডোমিটাৰ জোখা হয় কিহৰ দ্বাৰা মটৰ গাড়ীৰ অডোমিটাৰ জোখা হয় দূৰত্বৰ দ্বাৰা অপশ্যন চি টো শুদ্ধ অপশ্যন চি বলৰ এছআই একক হৈছে kgms-1 অপশ্যন বি গ্ৰুপ বিত আছে কেইটামান 2 নম্বৰীয়া আৰু 3 নম্বৰীয়া কুৱেশ্যনবিলাক আছে তোমালোকে এবাৰ চাই যোৱা তাৰপিছত ইয়াত আকৌ 3 নম্বৰীয়া কুৱেশ্যন এটা আছে তাৰপিছত আকৌ এপিনে 3 নম্বৰীয়া 2 নম্বৰীয়া কুৱেশ্যনবিলাক আছে তাৰপিছত 58ত আছে তলত দিয়াবিলাকক সম্পূৰ্ণকৈ লিখিব লাগে CNG CFC HIV কমন এইবিলাক নিউৰনৰ এটি চিহ্নিত চিত্ৰ আঁকিব লাগে এৰিউলাৰ কলাৰ কাৰ্যসমূহ কি এটা অংক দিয়া আছে বাষ্পীভৱনৰ ওপৰত প্ৰভাৱ পেলোৱা দুটা কাৰক পৃথিৱীৰ বস্তু এটাৰ 6 কেজি হ'লে চন্দ্ৰটিৰ ওজন কিমান হ'ব 2 মাৰ্ক আছে প্ৰকাশ কেন্দ্ৰীয় কোষ আৰু শংকু কেন্দ্ৰীয় কোষৰ মাজত পাৰ্থক্য লিখিব লাগে দুটা প্ৰকল্পত আছে 10
এইখিনি আছিল কুৱেশ্যন পেপাৰখন মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই যদি তোমালোকে উপকৃত হ'ব পাৰিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা আৰু ক'ৰ পৰা ভিডিঅ'টো চাই আছা কমেণ্ট বক্সত জনাবা নেক্সট ভিডিঅ'ত মই জিঅ'গ্ৰাফি মানে ইলেক্টিভ বা সোশিয়ালৰ ভিডিঅ' লৈ আহিম আশা কৰি চাবা বুলি